নমস্কাৰ বন্ধুসকল, এটা বহুত ভাল খবৰ সেইসকল ষ্টুডেণ্টছৰ কাৰণে যিখিনি ষ্টুডেণ্টছে এডিআৰিত কোৱালিফাই কৰিছিলে। তো বহুত ষ্টুডেণ্টছে ৰৈ আছিলে যে ডিপাৰ্টমেণ্ট এল'কেশ্যন কেতিয়া হ'ব। তো আজি কিছু সময় আগতে এখন এডভাৰটাইজমেণ্ট পাব্লিছ হৈছে SLRC দ্বাৰা। আপোনালোকে এডভাৰটাইজমেণ্টখন কিছু সময়ৰ পিছত SLRC ৱেবছাইটত পাব। বৰ্তমান এখন পেপাৰত আহিছে। তো ইয়াত কি লিখিছে মই আপোনালোকক এবাৰ কৈ দিছোঁ। In continuation to the commission advertisement and subsequent notice, this is for information to all the candidates who have qualified and provisionally selected for appointment to class 3 post under the SLRC for class 3 post that they can view the allotted department on 4th November 2025 from 12 noon onwards. ইয়াত কৈছে যে যিখিনি ষ্টুডেণ্টছে কোৱালিফাই কৰিছে গ্ৰেড 3 কেনেকুৱা আছে, ঠিক আছে। তো আপোনালোকে আপোনালোকৰ কোনটো ডিপাৰ্টমেণ্টত আপোনালোকে এলট কৰিছে আপোনালোকে চাব পাৰিব কাইলৈৰ পৰা, ঠিক আছে। মানে 4 নৱেম্বৰ 2025 12টা বজাৰ পিছৰ পৰা আপোনালোকে চাব পাৰিব। আপোনালোকে লগ ইন কৰিব লাগিব। আগতে আপোনালোকে যেনেকৈ ৰিজাল্ট চেক কৰিছিলে আপোনালোকে তেনেকৈ লগ ইন কৰি পেলাই আপোনালোকৰ কোনটো ডিপাৰ্টমেণ্টত এল'কেট কৰিছে সেইটো আপোনালোকে চেক কৰিব পাৰিব। তো এইটো আছিলে লেটেষ্ট আপডেট। আৰু কি কি আপডেটছ থাকে মই মোৰ ভিডিঅ'ৰ থ্ৰুদি আনিম। ভিডিঅ'টো ইমানে আছিলে। ধন্যবাদ।